Hello dear viewers, কি খবৰ তোমালোকৰ? আশা কৰিছো তোমালোক সকলো ভালে আছা। তোমালোকৰ বহুতে আমাক কৰি থাকা যে স্যাৰ এবাৰ পৰীক্ষাত অৰ্থাৎ ডিএলএডৰ পৰীক্ষাত আমাৰ কাট অফ কিমান যাব পাৰে অলপমান জনাই দিব লাগে। এতিয়া চোৱা কাট অফৰ বিষয়ে চোৱা যেহেতু ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ বেলেগ বেলেগ হয়, গতিকে কাট অফৰ বিষয়ে ডাইৰেক্টলি কোৱাটো সম্ভৱ নহয়। ইয়াৰ আগত মই তোমালোকক 2025 চনত কোনখন ডিস্ট্ৰিক্টত কিমান কাট অফ গৈছিলে পিডিএফৰ সৈতে তোমালোকক মই দিছিলো, হয়নে? আৰু তোমালোকৰ বহুতে আমাক হোৱাটছএপত মেছেজ কৰিছিলা, হোৱাটছএপত মই তোমালোক পিডিএফটো দি দিছিলো। আজি তোমালোকৰ বাবে লৈ আহিছো 2024 চনত কিমান কাট অফ গৈছিলে, ঠিক আছে? গতিকে তোমালোকে এই দুখন 2024 আৰু 2025 যে কাট অফ আছিলে, কাট অফ গৈছিল অফিচিয়েল কাট অফ ৰাউন্ড 1 ঠিক আছে? ধুনীয়াকৈ তাত লিখা আছে, চোৱা ৰাউন্ড 1 লিখা আছে, এনেকে ৰাউন্ড 2 ৰাউন্ড 3 লিখা থাকিব। গতিকে সেই কাট অফ দুখনৰ পিডিএফটো তোমালোকে এনালাইসিস কৰি চালে তোমালোকে এটা আভাস পাবা যে ইমানখিনি কাট অফ আমাৰ এইবাৰ পৰীক্ষাত যাব পাৰে, ঠিক আছে? গতিকে প্ৰথমতে চাও আমি বৰপেটা ডিস্ট্ৰিক্টৰ, চোৱা বৰপেটা ডিস্ট্ৰিক্টত কিমান কাট অফ গৈছিলে চোৱা। মই পিডিএফটো ক'ত পাব তোমালোকক জনাই আছো। চোৱা বৰপেটা ডিস্ট্ৰিক্টত যিখন ইনষ্টিটিউট আছে, ইনষ্টিটিউট কেইখনৰ নাম ইয়াত দিয়া আছে। ডাইৰেক্ট বৰপেটা হাউলি, নৰ্মেল স্কুল হাউলি, বিটিসি চেঙা, বিটিসি হাউলি, বজালী টিচাৰ ট্ৰেইনিং কলেজ বৰপেটা, আব্দুল ৰহমান কলেজ অফ এডুকেশ্যন বৰপেটা, বৰপেটা বিটি কলেজ, কেইখন আছিল, ঠিক আছে? লগতে তোমালোকে ইয়াত চোৱা ইয়াত দুটা পাৰ্টছত আছে। এফালে আছে চোৱা সায়েন্সৰ খিনি আছে, ইয়াত চোৱা ইয়াত সায়েন্সৰ খিনি আছে আৰু ইয়াতে আৰ্টছ এণ্ড আদাৰ্ছৰ খিনি ইয়াতে আছে। অৰ্থাৎ সায়েন্সৰ কিমানখিনি কাট অফ গৈছিলে তোমালোকে চোৱা। ইউআৰৰ কিমান কাট অফ গৈছিলে, ওবিসি, এমওবিসি, এসটি, এইচ, এসটিপি, এসসি, পিডব্লিউডি, ইডব্লিউএস গোটেইখিনি ইয়াত ধুনীয়াকে দি থোৱা আছে। আৰু তোমালোকৰ বহুতে এটা কোৱেশ্চন আমাক সুধি থাকা যে এইবাৰ কিমান কাট অফ যাব, ডাইৰেক্টলি কাট অফ কিমান যাব কৈ দিয়াটো সম্ভৱ নহয়। কিয় সম্ভৱ নহয়? কাৰণ পৰীক্ষাৰ কিমান কোৱেশ্চন টান আহে বা সহজ আহে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। লগতে কিমান পৰীক্ষাৰ্থীয়ে সেই পৰীক্ষাটো দিব ইয়াৰ ওপৰতো বহুতখিনি নিৰ্ভৰ কৰে, ঠিক আছে? গতিকে ডাইৰেক্টলি কৈ দিয়াটো অসম্ভৱ। তোমালোকে পিডিএফ সমূহ ধুনীয়াকে চাব পাৰিবা। ইয়াত প্ৰত্যেকখন ডিস্ট্ৰিক্টৰে ধুনীয়াকে কাট অফ বিলাক দি থোৱা আছে, ঠিক আছে? গতিকে তোমালোকক যদিহে ইয়াৰে পিডিএফটো লাগে তোমালোকে এই যিটো নাম্বাৰ আছে তোমালোকে নাম্বাৰটো লিখি লোৱা 9954174571। এই নাম্বাৰত তোমালোকে এটা হোৱাটছএপত মেছেজ কৰি দিবা, ঠিক আছে? হোৱাটছএপত এটা মেছেজ কৰি দিবা। লগতে তোমালোকে কেৱল মেছেজটো নকৰিবা, মেছেজটো কৰাত লিখি দিবা তোমালোকে কি বুলি লিখি দিবা, কাট অফ বুলি লিখি দিবা। কাট অফ বুলি তোমালোকে ধুনীয়াকে তাত লিখি দিবা। কাট অফ বুলি লিখি দিলে আমি ধুনীয়াকে গম পাই যাম যে ডিএলএডৰ কাট অফৰ পিডিএফ লাগে। তোমালোকক আমি পিডিএফটো দি দিম আৰু তাৰ পৰা তোমালোকে ধুনীয়াকে নিজেই ভালদৰে চাই ল'বলৈ পাৰিবা। এতিয়া চোৱা এনেকুৱা ধৰণে তোমালোকে ইয়াৰে পিডিএফ সমূহ চাব লাগিব। লগতে তোমালোকে যদি অনলাইন ক্লাছ কৰিব বিচৰা তোমালোকৰ বাবে পিৱাইকিউ নোটছ পিডিএফ ভিডিঅ'জ গোটেইখিনি তাত দি থোৱা আছে আমাৰ এপত। অনলি 199 গোটেইখিনি তাত তোমালোকে পাই যাবা। এতিয়াই তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি ল'ব পাৰিবা। অধিক জানিবৰ কাৰণে হোৱাটছএপত মেছেজ কৰি ইয়াৰ বিষয়ে তোমালোকে সুধিবলৈ পাৰিবা।